নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ 1 টকাও খৰচ নকৰাকৈ অৰ্থাৎ সম্পূৰ্ণ বিনামূলীয়াকৈ কুকুৰাৰ কাৰণে ঘৰতে দানা কেনেকৈ প্ৰস্তুত কৰিব পাৰে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে আমাক লাগিব ধানৰ মলি আৰু এই আপোনালোকে দেখিবলৈ পাইছে আমি এটা চৰিয়াত ধানৰ মলি লৈছো আৰু এই ধানৰ মলিখিনি আমি ক্ৰয় কৰা নাই এইটো আমাৰ ঘৰৰে হয় আৰু এই ধানৰ মলিখিনিৰ লগতে আমাক লাগিব ভাত বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে আমাৰ ঘৰৰ পেলনীয়া ভাত আৰু এই দানাখিনি প্ৰস্তুত কৰিবৰ কাৰণে আমি ভাতটো ব্যৱহাৰ কৰিম আৰু এতিয়া আমি এই ধানৰ মলিখিনিৰ লগত এই ভাত ভালকৈ মিহলি কৰি দিম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি ধানৰ মলিখিনিৰ লগত ভাত ভালকৈ মিহলি কৰি আছো এইখিনি ভালকৈ মিহলি কৰি দিব যাতে কুকুৰাবোৰে খাবলৈ কোনো ধৰণৰ অসুবিধা নাপায় আৰু সেই কাৰণে আমি এই ধানৰ মলিখিনিৰ লগত এই ভাতখিনি ভালকৈ মিহলি কৰি আছো এতিয়া আমি ইয়াতে অলপমান পানী লম পানীখিনি দিলেহে দানাখিনি ভাল হ'ব আৰু পানী বেছিকৈ নলব পানী আপোনালোকে কমকৈ লব পানী আপোনালোকে হিমানখিনিয়ে লব যাতে দানাখিনি এনেকুৱা হৈ যায় যদি দানাখিনি বেছি পেনপেনিয়া হৈ যায় তেতিয়া কুকুৰাবোৰে খাবলৈ অসুবিধা পায় সেই কাৰণে আপোনালোকে পানী কমকৈ লব আৰু যদি আপোনালোকে পানী কমকৈ ব্যৱহাৰ কৰে তেতিয়া দানাখিনি এনেকুৱা হৈ যাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি এই ধানৰ মলিৰ লগত ভাত ভালকৈ মিহলি কৰি দিছো যাতে এই ভাত আৰু ধানৰ মলিখিনি ভালকৈ মিহলি হৈ যায় আৰু আপোনালোকে দেখিবলৈ পাইছে আমি এনেকৈ মিহলি কৰি দিছো আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দানাখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে আৰু আমি ইচ্ছা কৰিলে এই দানাখিনি এতিয়া কুকুৰাবোৰক খাবলৈ দিব পাৰো কিন্তু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই দানাখিনি আৰু উৎকৃষ্ট মানৰ কৰিব বিচাৰিছে আৰু ভাল কৰিব বিচাৰিছে তেনেহলে এই দানাখিনিত আপোনালোকে ভিমাৰেল বা মাল্টি ষ্টাৰ দিব পাৰে যদি আপোনালোকে এই দানাখিনিত ভিমাৰেল বা মাল্টি ষ্টাৰ দি দিয়ে তেতিয়া এই দানাখিনিৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ নিউট্ৰিচনো লাভ কৰিব কাৰণ ভিমাৰেল বা মাল্টি ষ্টাৰত বিভিন্ন ধৰণৰ নিউট্ৰিচন থাকে আৰু সেই কাৰণে আমি এতিয়া এই দানাখিনিত এই মাল্টি ষ্টাৰটো মিহলি কৰি দিম আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে মাল্টি ষ্টাৰ আৰু এই মাল্টি ষ্টাৰটো আপোনালোকে কিমান পৰিমাণে কুকুৰাবোৰক দিব লাগে সেইটো মাল্টি ষ্টাৰৰ বটলত লিখা থাকে আৰু সেই অনুসৰি কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পাৰে এই ভিডিঅটোৰ থাম্বনেইলত মই আপোনালোকক জনাইছিলো যে সম্পূৰ্ণ বিনামূলীয়াকৈ কুকুৰাৰ দানা প্ৰস্তুত কৰি দেখুৱাম বুলি আৰু যদি আপোনালোকে দানাখিনিত ভিমাৰেল বা মাল্টি ষ্টাৰ মিহলি কৰি দিয়ে তেতিয়া 2 টকা বা 3 টকা এটা খৰচ হ'ব যদি আপোনালোকে ভিমাৰেলৰ সৰু বটল এটা ক্ৰয় কৰে তেতিয়া আপোনালোকৰ প্ৰায় 100 টকা খৰচ হ'ব আৰু যদি আপোনালোকে মাল্টি ষ্টাৰৰ সৰু বটলটো ক্ৰয় কৰে তেতিয়া প্ৰায় 150 টকা খৰচ হ'ব আৰু যদি আপোনালোকৰ লগত কম পৰিমাণে কুকুৰা থাকে তেতিয়া সেইখিনি আপোনালোকে বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এবাৰত প্ৰায় আপোনালোকৰ 2 টকা বা 3 টকা খৰচ হ'ব আপোনালোকে ভিমাৰেল বা মাল্টি ষ্টাৰ নিদিয়াকৈও কুকুৰাবোৰক খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু যদি আপোনালোকে ভিমাৰেল বা মাল্টি ষ্টাৰ দি দিয়ে তেতিয়া আৰু বেছি ভাল হয় তেতিয়া তাৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ নিউট্ৰিচন লাভ কৰে আৰু কুকুৰাবোৰৰ ওজনো বৃদ্ধি হয় কুকুৰাবোৰ শকতো হয় আৰু এই দানাখিনি আপোনালোকে মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰকো খাবলৈ দিব পাৰে আৰু কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰকো খাবলৈ দিব পাৰে আৰু আমি যেহেতু ইয়াতে মাল্টি ষ্টাৰ মিহলি কৰি দিলো আৰু মাল্টি ষ্টাৰ মিহলি কৰি দিয়াৰ পাছত আমি এই দানাখিনি ভালকৈ মিহলি কৰি দিলো আৰু এতিয়া আমি এই দানাখিনি কুকুৰাবোৰক খাবলৈ দিম আপোনালোকে ভিডিঅটো চাই থাকিব আৰু এই আপোনালোকে দেখিবলৈ পাইছে আমি এই দানাখিনি কুকুৰাবোৰক খাবলৈ দি দিলো আৰু কুকুৰাবোৰে ইমান সুন্দৰকৈ দানাখিনি খাই আছে এয়া আপোনালোকে হেতু দেখিবলৈ পাইছে
বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে কুকুৰাবোৰৰ কাৰণে ঘৰতে দানা প্ৰস্তুত কৰিব পাৰে যেহেতু কমাৰ্চিয়েল দানাৰ দাম বহুত বেছি যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে যদি আপোনালোকে 20টা বা 50টা কুকুৰা পালন কৰে তেতিয়া সেই কুকুৰাবোৰৰ কাৰণে আপোনালোকে এনেকৈ ঘৰতে দানা প্ৰস্তুত কৰিব পাৰে আৰু সিহঁতক খাবলৈ দিব পাৰে তেতিয়া আপোনালোকৰ দানাৰ খৰচো কম হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰাবোৰক পোহপাল দি আছে আৰু যেতিয়া আপোনালোকৰ দানাৰ খৰচ শূন্য হৈ যাব তেতিয়া আপোনালোকৰ লাভ বহুখিনি হ'ব আৰু যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকে দিনৰ এটা ভাগত ঘৰত প্ৰস্তুত কৰা দানা এনেকৈ খাবলৈ দিব পাৰে আৰু বাকিখিনি সময়ত আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ দিব পাৰে যদি আপোনালোকে দিনৰ এটা ভাগৰ দানাৰ খৰচো কম কৰি দিয়ে তেতিয়া ভাবক যেতিয়া কুকুৰাখিনি বিক্ৰীৰ উপযুক্ত হৈ যাব অৰ্থাৎ লোকেল কুকুৰাবোৰ যদি আপোনালোকে পোহপাল দিয়ে তেতিয়া লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বৰ বাবে প্ৰায় 3 পৰা 4 মাহ সময় লাগে তেতিয়া ভাবকচোন আপুনি যদি দিনৰ এটা ভাগৰ দানা আপুনি কম কৰি দিব পাৰে তেতিয়া 3 মাহ 4 মাহলৈকে আপুনি কিমান টকা বচাব পাৰিব আৰু সেইখিনি আপোনালোকৰ লাভ হ'ব বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাই দিওঁ যে এদিন বয়সৰ পোৱালিবোৰক কিন্তু আপোনালোকে এই দানাখিনি খাবলৈ নিদিব মানে ঘৰত প্ৰস্তুত কৰা দানা খাবলৈ নিদিব যেতিয়া সিহঁতৰ বয়স এমাহ পাৰ হৈ যাব তাৰ পাছৰ পৰাহে সিহঁতক ঘৰত প্ৰস্তুত কৰা দানা খাবলৈ দিব যদি আপোনালোকে এদিন বয়সৰ পৰাই সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডাইজেশ্যনৰ সমস্যা হ'ব পাৰে মানে পাচনৰ সমস্যা হ'ব পাৰে আৰু তাৰ ফলত সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ